হেল্ল' গাইজ, কি খবৰ তোমালোকৰ? মই মানে গাইজ ফাৰ্মতে আছোঁ। মোৰ পোৱালিখিনি আজি 27 নম্বৰ দিন গাইজ। 27 নম্বৰ দিনত গাইজ সিহঁতৰ ৱেট প্ৰায় 1 কেজি 1.5 কেজি ৱেট আহি গৈছে গাইজ। মানে এইখিনি মোৰ চব পইচা হয় গাইজ। পইচা চৰি আছে এইবিলাক পইচা গাইজ। মানে সিহঁতক MB Flex দানাটো MB Flex হেৰিটো দিব। সেই ঔষধটো দিব, MB Flex ঔষধটো দিলে সিহঁতৰ প্ৰায় ৱেটটো সোনকালে বাঢ়ে। আৰু দানাটো দিব, এইটো ক্লাছিছ ফাৰ্নিচাৰ সেইটো দানাটো দিব, পূৰা মানে কুইক বাঢ়ে। MB Flex মোক বহুত ফাইদা হৈছে, সহায় কৰিছে মানে। সিহঁতক মই MB Flex প্ৰায় ইহঁতৰ 27 দিনত 1.5 কেজি ৱেট আহি গৈছে গাইজ। কিছুমানৰ 2 কেজি হৈ গৈছে দেখিছানে? মানে নিজৰ কাম গাইজ। জুবিন দাই কৈ গৈছিলে পথাৰ আমাৰ বজাৰ আমাৰ গাইজ। অসমীয়া যুৱকে ঘৰত থাকি নিজৰ কাম কৰিব লাগিব গাইজ। সদায় নিজৰ কাম কৰা। গাইজ তোমালোকে ছাপোৰ্টৰ অবিহনে মই আগবাঢ়ি যাব নোৱাৰিম। তোমালোকে ছাপোৰ্ট কৰিবা গাইজ। চেনেলটো ভাল পালে লাইক কৰি দিবা আৰু নতুন প্ৰজন্মই এইবিলাক কাম কৰিব লাগিব গাইজ। নিজৰ কাম, কেৰেলা বেঙেনাত গৈ কাম নহয় গাইজ, নিজৰ কাম। মোৰ যদি চেনেলটো চাই ভাল পোৱা গাইজ, প্লিজ ছাপোৰ্ট কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা গাইজ।